আজি গহপুৰ হেডলাইন্সৰ জনপ্ৰিয় অনুষ্ঠান বিজনেছ টকছত আজিৰ অতিথি হিচাপে থাকিব পদ্ম ভৰালী। পদ্ম ভৰালীক মই চিনাকি কৰি দিম। এয়া হৈছে পদ্ম ভৰালী। তেওঁ জীৱন বাটত আসলে যুঁজি পেলাই আজি ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিছে। আৰু মোৰ লগত আছে গহপুৰ হেডলাইন্সৰ আন এজন সাংবাদিক অমৰজ্যোতি ৰয়। অমৰজ্যোতি ৰয়ক মই চিনাকি কৰি দিছো। আমি আসলে আজি পদ্ম ভৰালীৰ লগত কথা পাতিম। প্ৰথমে কথা পাতিম তেওঁ ব্যৱসায়িক ক্ষেত্ৰত সফলতাৰ দিশৰ কথা আমি পাতিম। আৰু ইয়াৰ পিছত তেওঁ পাতিম জীৱন যুঁজৰ কথা আমি পাতিম। তেওঁ কেনেদৰে সফলতা লাভ কৰিলে সেই সম্পৰ্কত পাতিম। আৰু তেওঁ কিদৰে ক'ৰ পৰা কেনেকৈ আহি এই অৱস্থা পালে সেই বিষয়ে আমি পাতিম। আৰু প্ৰথম মোৰ আচলতে পদ্ম ভৰালীলৈ মোৰ প্ৰথম প্ৰশ্ন থাকিব, আপুনি ব্যৱসায় আৰম্ভ কৰিলে, কিমান সফল হ'ল আৰু কিমানজনক আপুনি সংস্থাপন দিবলৈ সক্ষম হৈছে? হয়, কিমান সফল হলো বুলি মই নিজে মাপকাঠি উলিয়াব নোৱাৰিম, কিন্তু বৰ্তমান মোৰ 22 জন ষ্টাফ আছে। গাঁৱৰে 22 জনে মোৰ ব্যৱসায়ত কাম কৰি আছে। হয়, আপুনি কৈছে যে ইতিমধ্যে 22 জন মানে 22টা পৰিয়াল আপুনি চলাইছে। ইয়াত বোৱাৰী আছে, ইয়াত জীয়াৰী আছে, ইয়াত আমাৰ যিসকল পুৰুষ আছে সকলোৱে কিন্তু আপোনাৰ ব্যৱসায় লগত জড়িত হৈ আছে, ব্যৱসায় কামত সহযোগ কৰিছে আৰু তেওঁলোকে তাৰ পৰাও এটা ইনকাম লাভ কৰিছে, পৰিয়াল চলাই আছে। কি ব্যৱসায় আছে, কেনেদৰে ব্যৱসায় আৰম্ভ কৰিলে, এই সম্পৰ্কত আপোনাৰ পৰা অকণমান বিস্তৃতভাৱে জানিম। হয়, মোৰ ব্যৱসায়ত মোৰ প্ৰথম প্ৰডাকশ্যনটো হৈছে আচাৰ। বিভিন্ন ধৰণৰ আচাৰ, মানে জলফাই, ঔটেঙা, আম, বগৰী, আমলখি, কৰ্দৈ, বাঁহৰ গাজ। কিন্তু বস্তুবোৰ ছিজনেবল। জলফাইৰ দিনত মই জলফাই বনাওঁ, আমৰ দিনত আম বনাওঁ, বা বাঁহগাজৰ দিনত বাঁহগাজ, বগৰীৰ দিনত বগৰী। সেইটো হৈছে আচাৰ। আৰু আচাৰ বাদ দিও মোৰ আন 17টা প্ৰডাক্ট আছে। যেনে ধৰক আমাৰ যিটো লং ডালচেনি পেকেট, সেইটো আছে। ইয়াত আমাৰ ভিনেগাৰ পেকিং হয়, ফেনাইল পেকিং হয়। তাৰপৰা আপোনাৰ তালমিচিৰি একচুৱেলি ইয়াত পেকিং নহয়। তালমিচিৰি আৰু যিটো আমাৰ মহ খেদা ধূপ, সেইটো ইম্পৰ্ট কৰোঁ বাহিৰৰ পৰা। ইয়াত জাষ্ট হয়, ইয়াত পেকিং কৰোঁ। হয়, তেনেকৈ আৰু বাদাম, ভুজিয়া, যিবোৰ সৰ্বসাধাৰণতে মাৰ্কেটত চলা বস্তু। আপোনাৰ পৰা আচলতে আপুনি ব্যৱসায়ৰ কথাটো ক'লে, কি প্ৰডাক্টৰ কথা ক'লে। আপুনি আচলতে খাদ্য সামগ্ৰীৰ লগতে আপুনি ঘৰৰ যিবোৰ আপোনাৰ ফেনাইল জাতীয় সামগ্ৰী হওক, টাৰ্পিন তেল হওক, বেটাৰী যি পানী আছিল আপোনাৰ এচিড পানীকে ধৰি বিভিন্ন আপুনি সামগ্ৰী প্ৰস্তুত কৰিছে। আৰু এই সামগ্ৰীখনো আপোনাৰ বজাৰখন কেনেদৰে দখল কৰিছে, বজাৰখন কিমান বিস্তৃত হৈ আছে, ক'ত আপুনি মানে আপোনাৰ সামগ্ৰীসমূহ গৈছে, আৰু মাহেকীয়া আয় সম্পৰ্কত কিবা জনাব নেকি? হয়, বজাৰখন বুলি ক'লে আমাৰ ধেমাজি, লখিমপুৰ, হয়, ধেমাজি, লখিমপুৰ, আমাৰ বিশ্বনাথ, শোণিতপুৰ, এই 4খন জিলাতে মোৰ প্ৰডাক্টবোৰ ডিষ্ট্ৰিবিউট হয়। সেইমতে মোৰ চেলমেন আছে। চেলমেনসকলে নিজে নিজে মাৰ্কেটত যায়, তেখেতসকলে সেই মাৰ্কেটখন চাই আছে। মাহত আপোনাৰ কিমান ধৰণৰ কি প্ৰডাক্ট আপুনি মাহত আপুনি বিক্ৰী কৰি আছে বা প্ৰস্তুত কৰিছে, কি প্ৰডাক্ট কোন জেগাত বেছি চেল হয়, এই সম্পৰ্কে জানিব? হয়, এতিয়া ধৰক ফেনাইলটো আপোনাৰ যিটো ব্লেক ফেনাইল হয়, সেইটো একচুৱেলি গৰম দিনত হয়, ঠাণ্ডা দিনত সেইটো ইমান নচলে। কিন্তু যিটো হোৱাইট ফেনাইল, সেইটো আপোনাৰ 12 মাহ চলে। আৰু চিত্ৰনলাটো 12 মাহ চলে। তাৰ ওপৰত আপোনাৰ যিবোৰ ফুড প্ৰডাক্ট আছে, ধৰক বাদাম পেকিং, ভুজিয়া পেকিং, নিমকি পেকিং, মিক্সাৰ পেকিং, এইবোৰতো 12 মাহে চলে, আৰু এইবোৰ ডেইলি চলা বস্তু। তাৰোপৰি আপোনাৰ ধৰক মহ খেদোৱা ধূপটো ছিজনেবল। এতিয়া আপোনাৰ মহ খেদোৱা ধূপটো চাইলেণ্ট হৈ আছে। গৰম দিন আহিলে আকৌ আৰম্ভ হ'ব এপ্ৰিলৰ পৰা। তেনেকৈ সকলো প্ৰডাক্ট ছিজনেবলত হৈ আছে। আৰু আচাৰটো আপোনাৰ ধৰক এতিয়া আচাৰ মই বনাওঁ, এই আচাৰটো প্ৰতিটো ছিজনত বেলেগ বেলেগ আচাৰ হৈ থাকে, গতিকে আচাৰটো 12 মাহ চলি থাকে। কিন্তু এই সামগ্ৰীখিনি প্ৰস্তুত কৰোঁতে আপুনি যিবোৰ কেঁচা মাল, এইবিলাক ক'ৰ পৰা লাভ কৰি আছে আৰু কেনেধৰণে যোগান ধৰিছে, আৰু এই আপোনাৰ প্ৰতিযোগিতামূলক ব্যৱসায়, আচলতে আপোনাৰ লগত প্ৰতিযোগিতা কৰা ব্যৱসায় বহুত আছে, সেইসকলৰ লগত আপোনালোক কেনেধৰণে কম্পিটিশ্যনত লিপ্ত হৈছে, আৰু তেওঁলোকৰ পৰা কেনেধৰণে আপুনি আগবাঢ়ি গৈ আপোনাৰ সামগ্ৰীসমূহ বিক্ৰী কৰিছে, এই বিষয়ে জানিম অলপ বিস্তৃতভাৱে। হয়, যিবোৰ কেমিকেল ধৰক ফেনাইলৰ, এইবোৰ বাহিৰৰ পৰা হয়। ফুড প্ৰডাক্টৰ যিবোৰ আমাৰ কেঁচা সামগ্ৰী, সেইটো আমাৰ গাঁৱতে এভেইলেবল। আপোনালোকে বিশ্বাস নকৰিব, হয়তো প্ৰথম অৱস্থাত মই 10 কিলো জলফাইৰ পৰা আৰম্ভ কৰিছিলোঁ আচাৰ। তাৰপিছত লাহে লাহে গৈ আজিৰ তাৰিখত মোৰ পাৰ ডে 1.5 কুইণ্টেল জলফাই
বা আমৰ দিনত 1.5 কুইণ্টেল 2 কুইণ্টেল এদিনত তৈয়াৰ হয়। আৰু খুব ভাল কথা এইটো হৈছে যে আজিৰ দিনত মই জলফাই বা আমলখি বা বগৰী এইবোৰ বিচাৰি যাব নালাগে। গাঁৱৰ যিমানখিনি এই অঞ্চলৰ মানুহ আছে সকলোৱে মোৰ ইয়াত আচাৰৰ কথাটো জানে। গতিকে যাৰ ঘৰত জলফাই হওক, বগৰী হওক, আম হওক, যাৰ ঘৰত আছে তেওঁলোকে নিজে আহি মোক ঘৰত যাচি দিয়েহি। মানে মই কেঁচা সামগ্ৰীখিনি অনাত মোৰ কোনো কঠিন নহয়। মোৰ লগত অমৰজ্যোতি ৰয় আছে। মই পদ্ম ভৰালীৰ লগত তেওঁ ব্যৱসায় সম্পৰ্কে নাপাতো, তেওঁৰ পৰা মই কিছু ব্যক্তিগত বিষয়ে জানিব বিচাৰিম। স্বাগতম জনাইছোঁ পদ্ম ভৰালী। মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে মই জনাত আপুনি কৰ্মসংস্থাপনৰ বাবে অসমৰ পৰা বহিৰাজ্যলৈ গৈছিল। বহিৰাজ্যত যি কৰ্মসংস্থাপন আপুনি লাভ কৰিছিল তাৰ কিছু আৰ্থিক ঘৰখন চলাবৰ কাৰণে আপুনি প্ৰদান কৰিছিলে। তাৰ পিছতো কিন্তু আপোনাৰ বুকুত এটা হেঁপাহ আছিল, যিহেতুকে আপুনি অভিনয়ৰ প্ৰতি আগ্ৰহী আৰু আপোনাৰ মনত হেঁপাহ আছিল যে আপুনি বলিউডৰ কোনোবা অভিনেতাক লগ কৰা আপোনাৰ দুৰ্বাৰ হেঁপাহ আছিল। সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন। হয়, একচুৱেলি হেঁপাহটো বলিউডৰ অভিনেতাক লগ কৰা নহয়। সঁচা ক'বলৈ গ'লে নিজে বলিউডত এটা স্থান দখল কৰাহে হেঁপাহ আছিল। আৰু সেই উদ্দেশ্যেই মই মায়ানগৰী মুম্বাইলৈ গৈছিলোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই যিটো বয়সত গৈছিলোঁ সেইটো বয়সত মই তালৈ হয়তো যাব নালাগিছিল। মই খুব কম বয়সতে ওলাই গৈছিলোঁ। আৰু তাত গৈছিলোঁ যদিও তাতো সেই আৰ্থিক নাটনি। সেই আৰ্থিক নাটনিৰ কাৰণে ধৰক আপোনাৰ কৰ্মসংস্থাপন তাতো বিচাৰিবলগীয়া হৈছিলে। সেইকাৰণে ধৰক মই বলিউডত মই স্থান দখল কৰিব নোৱাৰিলোঁ, সঁচা কথা ক'বলৈ গ'লে। কিন্তু মই আপুনি সোধাৰ মতে কেইবাজনো তেনেকুৱা আৰ্টিষ্ট লগ পাইছোঁ। আমাৰ ডেনি ডেঞ্জং বা ইৰফান খান, এনেকৈ বহুতখিনি এক্টৰক লগ পাইছোঁ। কিন্তু সেই অভিনয়ৰ হেঁপাহটো, যিটো মোৰ মনত প্ৰবল হেঁপাহ, সেইটো আজিও সোমাই আছে। সেইকাৰণে মই সুবিধা পালে ক'ৰবাত আমাৰ গাঁৱতে হওক বা ক'ৰবাতে হওক, মঞ্চতে হওক, সৰু সুৰা কিবা এটা অভিনয় কৰিয়ে থাকোঁ। আৰু আমি জনাত আপুনি যি নৰ্থ ইষ্ট গট টেলেণ্টত আপুনি অংশগ্ৰহণ কৰিছিলে, সেই নৰ্থ ইষ্ট টেলেণ্টৰ যি আপোনাৰ ছেমি ফাইনেললৈকে গৈছিল, সেই নৰ্থ ইষ্ট গট টেলেণ্টৰ অভিজ্ঞতাৰ বিষয়ে অকণমান জানিব বিচাৰিম আপোনাৰ পৰা। হয়, নৰ্থ ইষ্ট গট টেলেণ্ট আমাৰ সঞ্চিতা তালুকদাৰ আৰু জ্যোতি কাকতিৰ আণ্ডাৰত হৈছিলে। এইখন বহুত ভাল মঞ্চ আমাৰ এণ্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে। মানে যিসকল লোকৰ প্ৰতিভা আছে, কোনোবাই গান গাব পাৰে, কোনোবাই ডান্স কৰিব পাৰে, কোনোবাই অভিনয় কৰিব পাৰে, কোনোবাই একশ্যন কৰিব পাৰে, কোনোবাই মিমিক্ৰি কৰিব পাৰে, কোনোবাই মিউজিক বজাব পাৰে, সকলো লোকৰ কাৰণে এই মঞ্চখন নৰ্থ ইষ্ট গট টেলেণ্ট। আৰু মই তাত মোৰ অভিনয় লৈ গৈছিলোঁ। মোৰ প্ৰতিভা অভিনয়তে আছিল, গতিকে মই তাত গৈছিলোঁ, ছেমি ফাইনেল পাৰ হৈছিলোঁ। হয়, মই যদি আমাৰ গহপুৰ হেডলাইন্সৰ দৰ্শকক আপোনাৰ যি অভিনয় অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা আপুনি যিহেতুকে ইতিমধ্যে উল্লেখ কৰিছে আপুনি বিভিন্ন ধৰণৰ মঞ্চত অভিনয় কৰি গৈছে, আপোনাৰ খুব ভাল লগা এটা ডাইলগ যদি আমাৰ গহপুৰ হেডলাইন্সৰ দৰ্শকক শুনায়। হয়, হঠাতে মোৰ তেনেকুৱা ডাইলগ মনত অহা নাই, তথাপিও এটা মোৰ ডাইলগ ভাল লাগে, কাৰণ সেইটো মই নিজে লিখিছিলোঁ। সেইটোকে অকণমান গাই দিছোঁ। কেনেকৈ কওঁ মই তোমাক, তুমি মোৰ বাবে কোন? কেনেকৈ কওঁ? তুমি আকাশ, তুমি বতাহ, তুমি সপোন, তুমি তিথক, তুমি জোনাক, তুমি নিশা, তুমি চন্দ্ৰ, তুমি সূৰ্য, তুমি তৰা, তুমি নদী, তুমি সাগৰ, তুমি পাহাৰ, তুমি ভৈয়াম, তুমি মৰু, তুমি তৃষ্ণা, তুমি হাঁহি, তুমি কান্দোন, তুমি সেই পূৰ্ণিমাৰ জোন। কেনেকৈ কওঁ মই তোমাক, তুমি মোৰ বাবে কোন? কেনেকৈ কওঁ? ধন্যবাদ, খুব ভাল লাগিলে। যিহেতুকে আপোনাৰ যিটো ডাইলগ মাতিছে সেই ডাইলগটোত এটা প্ৰেমৰ ভাৱ সোমাই আছে। মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে এগৰাকী পুৰুষৰ সফলতাৰ আঁৰত কিন্তু এগৰাকী নাৰীৰ হাত থাকে, আপোনাৰ জীৱনত সেই নাৰীগৰাকী কোন? আপোনাৰ ডাইলগটোত এনেকুৱা লাগিছে যেন আপোনাৰ মনত খুব প্ৰেম আছে। আপোনাৰ প্ৰেম আৰু বিবাহ বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। একচুৱেলি মোৰ বিবাহ হোৱাই নাই এতিয়ালৈকে, কিন্তু প্ৰেম আছে, হয়।
এগৰাকীৰ লগত তেখেত গুৱাহাটীত থাকে চাই লওঁ কি হয় অহা বছৰলৈ হয়তো আমাৰ বিয়া হ'ব পাৰে ধন্যবাদ মই মোৰ সহযোগী বিশ্বজ্যোতি সেনাপতিলৈ মাইক্ৰফোনটো আগবঢ়াইছোঁ মোৰ যদি ধন্যবাদ ইয়াৰ লগতে আমি আচলতে বিজনেছ টক্সৰ এটি চমু বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ উভতি আহিম গহপুৰ হেডলাইন্সৰ জনপ্ৰিয় অনুষ্ঠান বিজনেছ টক্সলৈ গহপুৰ হেডলাইন্সৰ জনপ্ৰিয় অনুষ্ঠান বিজনেছ টক্সলৈ বিৰতিৰ পিছত মই পুনৰ স্বাগত জনাইছোঁ মোৰ লগত আছে পদ্ম ভৰালী সফল ব্যৱসায়ী মই পদ্ম ভৰালীৰ লগত পুনৰবাৰ তেওঁৰ লগত মত বিনিময় কৰিব তেওঁৰ পৰা আমি বহুখিনি কথা জানিবলগীয়া আছে জানিম পদ্ম ভৰালীৰ লগত আমি আচলতে এতিয়া ব্যৱসায়ৰ পৰা কিছু আঁতৰি গৈ তেওঁ সৰু কালৰ কথা জানিম তেওঁৰ পৰিয়ালৰ সম্পৰ্কত জানিম ভৰালীদেউ মই আপোনাৰ পৰা এটা বস্তু জানিব বিচাৰিম আচলতে বৰ দুখ লগা কথা সৰুতে আপোনাৰ কিন্তু মাক হেৰুৱাবলগীয়া হৈছিলে মাতৃবিহীন এখন সমাজ মাতৃবিহীন এটা পৰিয়াল কি হয় আচলতে আপোনাতকৈ ভালকৈ আৰু কোনেও নাজানে মই ভৰালী জানিম সেই বিষয়ে সবিস্তাৰে আপোনাৰ পৰা জানিম হয় একচুৱেলি মই ক্লাছ 6ত থাকোঁতে মোৰ মা ঢুকাইছিল আৰু মা নোহোৱাকৈ সংসাৰখন কিমান কঠিন হ'ব পাৰে সেইটো বহুত ওচৰৰ পৰা মই পাইছোঁ আজি মা ঢুকোৱাৰ হ'ল 22-23 বছৰ হ'ল এই 22-23 বছৰ দেউতাই যিমানখিনি কষ্ট কৰিছে কেতিয়াবা এনেকুৱা অনুভৱ হয় যে মাৰ কামখিনি গোটেইখিনি দেউতাই কৰি আহিছে কেতিয়াবা অনুভৱ নহয় যে মা নাই মোৰ কাপোৰ ধোৱা লাগে মোৰ ভাত বনোৱা মোৰ কাপোৰ ধোৱা আৰু খেতি পথাৰতো আছেই গোটেইখিনি কাম দেউতাই কৰিছে তথাপিতো মা নহ'লে মনত দুখ এটা থাকেই মাতৃ স্নেহৰ কথা আচলতে মাতৃ স্নেহৰ পৰা বঞ্চিত বিহু পূজা আহিলে কেনেকুৱা লাগে হয় একচুৱেলি এটা আপুনি ভাল কথা সুধিছে বিহু বুলি ক'লে হয়তো আজি বহুত বছৰ হ'ল আমাৰ ঘৰত পিঠা বনোৱা নাই বহুত বছৰ মা ঢুকোৱাৰ পিছৰ পৰা হয়তো আমাৰ ঘৰত আজিলৈকে পিঠা বনোৱা নাই তো বিহু আহিলে সেইটো দুখটো আহেই আৰু আমাৰ পৰিয়ালৰ বেলেগে আহি পিঠা পনা দিয়েহি কিন্তু সেই মুহূৰ্তত অনুভৱ হয় হয়তো মোৰ মা থকাহেঁতে মাও হয়তো বনালেহেঁতেন আজি একেবাৰে দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ল'ৰা যাৰ নেকি এটা ঘৰ নাছিলে থাকিবলৈ ঘৰৰ পৰা উৱলি যোৱা ছালখনদি কিন্তু বৰষুণ অহাৰ লগে লগে পানী পৰিছিল কিতাপৰ টেবুলখন বিচনাখন কিন্তু আপুনি পলিথিনেৰে ঢাকি থ'বলগীয়া হৈছিল ঘৰৰ ওপৰত পলিথিন দিছিল কিন্তু সেই পলিথিন ফাটি যোৱাৰ পিছত পুনৰবাৰ পলিথিন লগাবলৈ কিন্তু আপোনাৰ দেউতা বা আপোনালোক সক্ষম হোৱা নাছিল কেনেদৰে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিলে আৰু কেনেদৰে আজিৰ এই মানে জেগালৈ আপুনি আগবাঢ়ি গ'ল সেই বিষয়ে জানিম হয় আপুনি কোৱাটো সত্য দৰিদ্ৰতাক হয়তো মই যিমান ওচৰৰ পৰা দেখিছোঁ সমাজে হয়তো বহু কম সংখ্যক লোকেহে দেখা পাইছে চাগে মোৰ নিচিনাকৈ এটা সময় আছিল মোৰ এতিয়াও মনত পৰে তেতিয়া মোৰ মেট্ৰিকৰ সময় আছিল আপুনি কোৱাৰ দৰে মই যিখন টেবুলত মই পঢ়োঁ সেই টেবুলখনৰ ওপৰত মই দুচলা টিং দি ল'বলগীয়া হৈছিল কাৰণ বৰষুণ দিলেই ওপৰৰ পৰা পানী পৰে সেইখিনি আছিল সময় বহুত কষ্ট হ'ল আৰু এষাৰ কথা কয় মানুহক কষ্টৰে মানুহক শিকায় হয়তো মোৰ মনত তেতিয়াই কিবা এটা সোমাইছিল জীৱনত কিবা এটা কৰিবলৈ হয়তো মই দৰিদ্ৰ নোহোৱাতে হয়তো আজি মই এই স্থানত উপনীত নহ'লো হয় কাৰণ দৰিদ্ৰতাই মোক বহুত বেয়াকৈ জোকাৰি গৈছে মানে যিহেতুকে কোৱা যায় যে
অভাৱী আৱিষ্কাৰৰ মূল আপোনাৰ ক্ষেত্ৰত মানে এই কথাষাৰ প্ৰযোজ্য হৈছে বুলি ক'ব পাৰি। হয়, সেই বুলিও ক'ব পাৰে আপুনি, কিন্তু এইটোৱে দৰিদ্ৰতাই মোক বহুত বেয়াকৈ জোকাৰি গৈছিলে, আৰু এই দৰিদ্ৰতাৰ কাৰণে মই বহু জেগাত বহু সময়ত কেতিয়াবা লাজো পাবলগীয়া হৈছিলে। আছে কিছুমান ভিতৰুৱা কথা, সেইবোৰ মই খুলি নকওঁ, কিন্তু দৰিদ্ৰতাৰ কাৰণে মই বহুত বেয়াকৈ লাজো পাই থৈছোঁ। হয় ভৰালী, আপোনাৰ পৰা আৰু জানিম বহুখিনি আছে। আপোনাৰ পৰা এটা বস্তু জানে, আপুনি যিহেতু এজন মেধা সম্পন্ন ছাত্ৰ আছিলে, মেধা আচলতে আজি আপুনি হয় ACS দিব লাগিছিল, নহয় এজন ভাল চৰকাৰী কৰ্মচাৰী হ'ব লাগিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাটো কিন্তু আপুনি দৰিদ্ৰতাক নেওচি আপুনি কিন্তু ভাল নম্বৰ লাভ কৰিছিল, ভাল মাৰ্ক লাভ কৰিছিল, কিন্তু ইয়াৰ পিছত আপুনি পঢ়িব নোৱাৰিলে। ইয়াৰ পিছত আপুনি পঢ়া শুনা বাদ দি ক'লৈ যাবলগীয়া হ'ল, কি কৰিলে, কেনেদৰে আগবাঢ়ি গ'ল, সেই বিষয়ে আপোনাৰ পৰা নিশ্চয় জানিব লাগিব। আমাৰ দৰ্শকে আপোনাৰ পৰা জানিব এই বিষয়ে, আৰু কি কাৰণে আপুনি আজি পঢ়া শুনা বাদ দি ব্যৱসায়ত মনোনিৱেশ কৰিবলগীয়া হ'ল। হয়, মোৰ শিক্ষা জীৱন আধাতে এৰি যাবলগীয়া মেইন প্ৰধান কাৰণটো হ'ল দৰিদ্ৰতা। ভালদৰে পাছ কৰিছিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা, সেয়া আছিল 1998 চন। মোৰ পাৰ্চেণ্টেজ 74 আছিল, আৰু মই দুখনত লেটাৰ পাইছিলোঁ, এডভান্স মেথছ আৰু জেনেৰেল মেথছত। ডাবল মেথছত মই লেটাৰ পাইছিলোঁ, ছায়েন্সত লেটাৰ পাবলৈ 3 নম্বৰ কমি গৈছিলে। মই আমাৰ নিচেই ওচৰৰ ছয়দুৱাৰ কলেজতে লৈছিলোঁ ছায়েন্সত। সঁচা ক'বলৈ গ'লে ছায়েন্সৰ যিটো প্ৰেক্টিকেল ক্লাছ হয়, সেই প্ৰেক্টিকেল ক্লাছৰ বহি মই কিনিব পৰা নাছিলোঁ। দুদিনমান ছাৰহঁতে ক'লে যে বহি আনিবি, কিন্তু বিনা বহীতে প্ৰেক্টিকেল কৰিছিলোঁ। তাৰপৰা এদিন এজন ছাৰে ক'লে যে বহি নহ'লে কাইলৈৰ পৰা প্ৰেক্টিকেল কৰিব নিদিওঁ। সেই কথাটোৱে মোৰ বহুত মনত আঘাত লাগিল, আৰু মই সেইদিনাই সিদ্ধান্ত ল'লোঁ যে নাই, মই নপঢ়োঁ, আৰু মই বাহিৰত যাম, কিবা এটা কৰিম। সেই হিচাপত মই বাহিৰলৈ গ'লোঁ, আৰু আপোনালোকক কওঁ, মোৰ মনত যিটো পঢ়াৰ প্ৰতি যিটো ধাউতি আছিল, সেইটো মই আকৌ ঘূৰাই আনিছোঁ। বৰ্তমান মই আকৌ শিক্ষা গ্ৰহণ কৰি আছোঁ অপেন ইউনিভাৰ্চিটিত। হ'লেও যিহেতু আপুনি পঢ়াৰ কথা ক'লে, দৰিদ্ৰতাৰ কথাও আপোনাৰ পৰা জানিলোঁ, কিন্তু এইখিনিতে আৰু এটা প্ৰশ্ন আহে, আপুনি দৰিদ্ৰতাক নেওচি আগবাঢ়ি গ'ল, সকলো ঠিকেই আছিল সেইখিনিলৈকে, তাৰপিছত এতিয়া আকৌ পঢ়াৰ কথাও আপুনি আকৌ আৰম্ভ কৰিছে, পঢ়া কামো আৰম্ভ কৰিছে। এইখিনি সময়ছোৱাত আপোনাৰ বন্ধু বান্ধৱ বা আপোনাৰ পৰিয়ালৰ লোকে কেনেধৰণৰ সহায় সহযোগ কৰিছিল, কোনে আপোনাক বেছিকৈ আচলতে সহায় কৰিছিল, কোনে আপোনাক জীৱনৰ বাটত আজি পৰ্যায়ত পোৱাত কোনে কেনেধৰণে সহায় কৰিছিল, এই বিষয়ে আপোনাৰ পৰা জানিম। হয়, আজি পৰ্যায়ত পোৱা বুলি নহয়, একচুৱেলি আমাৰ যিটো বন্ধুবৰ্গ আছে, আমাৰ ফ্ৰেণ্ড চাৰ্কেলটো সঁচা ক'বলৈ গ'লে সঁচাই ভাল। আমি ইজনে আনজনৰ প্ৰতি, আমি কোনোবা বিপদত থাকিলে বা কোনোবা কিবা হ'লে এতিয়াও আমাৰ সহায় কৰা বা উৎসাহ দিয়া, সেই বস্তুটো আমাৰ বন্ধুবৰ্গৰ মাজত আছে। আৰু ব্যৱসায়টো কৰোঁতে বা মই নিজৰ চিন্তাধাৰাই আৰম্ভ কৰিছিলোঁ, তথাপিতো বন্ধুবৰ্গৰ মাজত ব্যৱসায়ৰ বিষয়ে প্ৰথম আলোচনাও কৰিছিলোঁ, যে এইটো কৰিলে এইটো এনেকুৱা হ'বনে, এইটো কৰিলে এনেকুৱা হ'বনে। কিছুমান আলোচনা আমাৰ বন্ধুবৰ্গৰ মাজতো হৈছিল, আৰু বন্ধুবৰ্গও উৎসাহেই দিছিলে। আৰু মই ব্যৱসায়টো আৰম্ভ কৰাৰ আগত মোৰ বন্ধুবৰ্গও সহায় কৰিছে পইচা পাতি দি, সেইটো হয়। মই বাহিৰৰ পৰা মানে যেতিয়া মই মুম্বাইৰ পৰা ঘূৰি আহি ঘৰত থাকিলোঁ 2 বছৰমান, ঘৰৰ পৰা আকৌ মোৰ আগতেই গৈছোঁ যিটো মোৰ অভিনয়ৰ প্ৰতি প্ৰবল হেঁপাহ, সেই হেঁপাহটোৰ পৰা বোলো আকৌ মই গুৱাহাটীত গ'লোঁ। গুৱাহাটীতো মই সেই অভিনয়ৰ কাৰণে ষ্ট্ৰাগল কৰিলোঁ। অৱশ্যে 6-7খন চিৰিয়েলত কাম কৰিলোঁ তাত, তথাপিতো ঘূৰি আহিব লগা হ'ল ধৰক দেউতাৰ কাৰণে। ঘৰত মাত্ৰ দেউতা আৰু মই থাকোঁ।
কেনেধৰণে পালে তাত কেনেধৰণৰ আপোনাৰ অনুভৱ কেনেকুৱা হ'ল হয় সেইখিনি অনুভৱ ভালেই বাৰু গুৱাহাটীত মই আচলতে আপোনাৰ পৰা আমি সবিস্তাৰে জানিম এই বিষয়ে হয় মই গুৱাহাটীত আপোনাৰ প্ৰিয়ম নিৰ্মলৰ অপৰাধ ছবিত কেইবাটাও এপিছডত কৰিছোঁ অপৰাধ চিৰিয়েলত এইটো ৰং চেনেলত দিছিলে আৰু আপোনাৰ তেনেকৈ আছিল কেইখনমান মহাৰথী কৰ্ণত লৈছিলোঁ আৰু শব্দ বোলা এখন চিৰিয়েল আছিল কি নাম দি মাতিম বোলা এখন চিৰিয়েল আছিল এনেকৈ আছিলে আৰু এখন মই হিন্দী ফিল্ম মহাপুৰুষ বোলা এখন হিন্দী ফিল্মত মই মোৰ ভইচটো মই ডাবিঙত দিছোঁ তাৰোপৰি এখন এক নই সুবাহ বুলি এখন চিৰিয়েল যিটো আমাৰ নেশ্যনেল চেনেলত প্লে হৈছে তাতো মই এটা ভাল ৰোলেই কৰিছিলোঁ দূৰদৰ্শনত ওলাইছিলে হয় দূৰদৰ্শনত গুৱাহাটীত মোৰ চিৰিয়েলত কৰা অভিজ্ঞতাবোৰ ভালেই আৰু সঁচা ক'বলৈ গ'লে চিৰিয়েল কৰি মই ইমান ভালকৈ উপাৰ্জন কৰিব পৰা নাছিলোঁ কাৰণ পইচা পায় কিন্তু আপুনি 30 দিনত 30 দিন যদি আপোনাৰ শ্বুটিং থাকে তেতিয়া আপুনি ভালকৈ চলিব পাৰিব কিন্তু কেতিয়াবা এনেকুৱা হয় আপোনাৰ ৰোলটো সৰু মাত্ৰ 3 দিন শ্বুটিং হ'ল শেষ আকৌ আপুনি নেক্সট এটা ৰোল পাবলৈ হতেও আপুনি এসপ্তাহ ষ্ট্ৰাগল কৰিব লাগিব বা এসপ্তাহ ক'ৰবাত অডিশ্যন দিব লাগিব বা ক'ৰবাত পাছ কৰাৰ পিছতহে কাৰণ এইটো মোৰ প্ৰথম পৰ্যায় আছিলে কিন্তু যিসকল ছিনিয়ৰ আৰ্টিষ্ট তেখেতসকলৰ তেনেকুৱা নহয় তেখেতসকলৰ আগতীয়াকৈ বুকিং হৈ লয় কিন্তু আমি যিবোৰ নতুন জুনিয়ৰ আৰ্টিষ্ট আমাৰ প্ৰথম অলপ অসুবিধা হয় কিন্তু পদ্ম ভঁৰালীৰ লগত কথা পতাৰ লগতে আমাৰ ষ্টুডিঅ'ত আৰু এজন ব্যক্তি আছে পদ্ম ভঁৰালী যাক এই পৰ্যায়লৈ নিয়া যিজন ব্যক্তি তেওঁ পিতৃৰ লগত আমি প্ৰথমতে কথা পাতিম প্ৰথমতে চিনাকি কৰি দিছোঁ পদ্ম ভঁৰালী পিতৃ তেখেত আৰু মই তেখেতৰ লগত কথা পাতিম খুৰা কওকচোন আগৰ দিন আৰু এতিয়াৰ দিন কেনেকুৱা লাগিছে আগৰ মোৰ বহুত কষ্ট গ'ল আৰু পদ্ম ভঁৰালী আমাৰে ল'ৰা পদ্ম ভঁৰালী 5ত থাকোঁতেই মাকৰ মৃত্যু হ'ল তেতিয়াৰ পৰাই মোৰ বহুত কষ্ট গ'ল এতিয়া বৰ্তমান ভাললৈ আহিছে আৰু পদ্ম ভঁৰালীও বহুত ভাল ল'ৰা কাৰণ দুখীয়া নিচিনাক পালে পইচা পাই সহায় কৰে আৰু খজনীয়া মগনীয়া আহিলে চাউলো দিয়ে পইচাও দি পঠিয়ায় আৰু গাঁৱৰ মানুহকো বহুতকে সহায় কৰিছে আৰু এতিয়া বৰ্তমান ভালেই আমাৰ আপুনি কি ক'ব যে আপোনাৰ ল'ৰাক ভৱিষ্যতে কেনে হোৱাটো বিচাৰে হে আপোনাৰ ল'ৰা ভৱিষ্যতে কেনে হোৱাটো বিচাৰে ভালটো বিচাৰোঁ মই ভৱিষ্যতে আৰু গাঁৱৰ মানুহকো ভাল ধৰণে চলাওক আৰু ইয়াত যিখিনি কৰ্মীয়ে কাম কৰিছে তেওঁলোককো ভাল ধৰণে চলাওক গতিকে এতিয়া আমাৰ বৰ্তমান ভালেই হয় এয়া আছিল পদ্ম ভঁৰালীৰ পিতৃ পদ্ম ভঁৰালী মই পুনৰবাৰ কৈছোঁ অতি দৰিদ্ৰ পৰিয়ালৰ আছিল পিতৃ অতি সহজ সৰল খেতিয়ক সীমিত পৰিমাণৰ খেতি কৰি মাটিত খেতি কৰি তেওঁলোকে আচলতে জীৱন সংগ্ৰাম চলাইছিল জীৱনত আগবঢ়াই নিছিল মই পুনৰ কথা পাতিম পদ্ম ভঁৰালীৰ লগত ব্যৱসায় সংক্ৰান্ত কথা পাতিম মই গৈছোঁ পদ্ম ভঁৰালীৰ ওচৰলৈ পদ্ম ভঁৰালীক মই এটা প্ৰশ্ন কৰিম আপুনি যদি গুৱাহাটীত থাকোঁতে ব্যৱসায় আৰম্ভ কৰিছিল মই জনাত ঘৰত নহয় গুৱাহাটীত থাকোঁতে আৰম্ভ কৰিছিলে আপুনি আচাৰৰ বা তেনেধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিছিলে সেই সময়তো কিন্তু আপুনি যেতিয়া সামগ্ৰীখিনি বাহিৰলৈ উলিয়াই দিছিলে বিক্ৰীৰ বাবে উলিয়াই দিছিলে বহু সময়ত আপোনাৰ সামগ্ৰী ঘূৰাই পঠিয়াইছিলে ইয়াতো একে অৱস্থা ইয়াতো আপুনি ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত বহু সামগ্ৰী ঘূৰি আহিছিলে বহু বাধাৰ সন্মুখীন হৈছিলে আপোনাক কেনেকৈ লগাইছিল মনটো ব্যৱসায় নকৰোঁ বাদ দিওঁ এনেকুৱা লাগিছিল নেকি বাৰু হয় কেতিয়াবা আপুনি কোৱা মতেও মনটো প্ৰথম অৱস্থাত নিগেটিভ হৈ আহিছিলে কিন্তু তথাপিতো ভাবোঁ যে মোৰ প্ৰডাক্টটো কিয় ঘূৰি আহিছে নিশ্চয় তাত কিবা এটা কমি আছে তেতিয়া মই মনত সাহ পাইছিল যে বস্তুটো আৰু ভাল কৰি কেনেকৈ কৰিব পাৰোঁ সেইটোৱে মোক এটা পজিটিভ এনাৰ্জি দিলে আৰু মই মোৰ প্ৰডাক্টবোৰ সদায় মই কোৱালিটিটো মেইনটেইন কৰিব বিচাৰোঁ মোৰ আচাৰেই হওক মোৰ ফেনাইলে হওক মোৰ চিটনলে হওক মোৰ ভিনেগাৰে হওক প্ৰত্যেকটো মোৰ যিটো প্ৰডাক্ট আছে সেই প্ৰডাক্টৰ কোৱালিটিটো মই সদায় মেইনটেইন কৰিব বিচাৰোঁ গতিকে যেতিয়াই মোৰ প্ৰডাকশ্যনৰ পেকিং হৈ থাকে বা বটলিং হৈ থাকে প্ৰতি সময়তে মই দৃষ্টি ৰাখোঁ যাতে তাত কোৱালিটি সদায় মেইনটেইন হৈ থাকক আচাৰটো মই চাফ চিকুণৰ পৰা ধৰি লৈ আপোনাৰ
প্ৰত্যেক দিনাই বনোৱা আচাৰটো প্ৰত্যেক দিনাই মই অলপ অলপ হ'লেও টেষ্ট কৰি চাওঁ যে মই ভবা মতে সেই ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিছে নাই বনোৱাসকলে। আৰু মই বাৰে বাৰে মছলা হওক মোৰ তত্বাৱধানতে মছলাখিনি মই ৰেডি কৰি দিওঁ। তেনেকুৱা মানে কোৱালিটিটো মেইনটেইন কৰিবলৈ মই সদায় চেষ্টা কৰি আছোঁ। আৰু হয়তো সেইটো কাৰণে মোৰ আচাৰটো ভাল চলিছে। মানে বজাৰৰ পৰিসৰ বাঢ়িছে আপোনাৰ। বজাৰ পৰিসৰ বাঢ়িছে, হয়। আগতে মোৰ ধৰক আচাৰ অকল গহপুৰ সমষ্টিত চলিছিলে, এতিয়া মোৰ সেই আচাৰ গৈ ধেমাজি পৰ্যন্ত পাইছেগৈ। আপুনি কওকচোন বাৰু বছৰেকী আপোনাৰ ইনকাম কিমান হৈ আছে? হয়, প্ৰথমতে আপোনাক মই কওঁ ইনকামৰ কথা। ইনকামটো ধৰক ভালকৈ চলিব পৰা হৈছোঁ, মোৰ ঘৰখন ভালকৈ চলিছে, নিজেও চলিব পাৰিছোঁ, আনকো কেতিয়াবা সহায় সুবিধা কৰিব পাৰিছোঁ। আৰু লগতে মোৰ ব্যৱসায়ত 22জন সদস্য জড়িত হৈ আছে। তেওঁলোককো মান্থলি মই 95,000 to 1,10,000 কোনো কোনো মাহত দিবলগীয়া হয়। একচুৱেলি মই তেওঁলোকক সাপ্তাহিক পে'মেণ্ট কৰোঁ। আৰু আপুনি যিটো কেঁচা সামগ্ৰীৰ কথা ক'লে, প্ৰথম অৱস্থাত কেঁচা সামগ্ৰীৰ কাৰণে মই অকণমান কষ্ট হৈছিল, কাৰণ মই নিজে যাবলগীয়া হৈছিল। মই ধৰক জলফাই বিচাৰি মানুহৰ ঘৰত, কাৰ ঘৰত জলফাই আছে, মই মোনা এটা লৈ তেনেকৈ মানুহৰ ঘৰে ঘৰে খবৰ কৰিছিলোঁ। আৰু প্ৰথম মই 10 কেজি জলফাইৰ পৰাই মই ব্যৱসায়টো আৰম্ভ কৰিছোঁ। কিন্তু আজিৰ তাৰিখত মই কেঁচা সামগ্ৰী বিচাৰি দূৰলৈ যাব নালাগে, কাৰণ মোৰ ইয়াত আচাৰ বনাওঁ বুলি আমাৰ ওচৰ চুবুৰীয়া প্ৰায়বোৰ অঞ্চলত গম পায়। যিমান অঞ্চলত আপোনাৰ ধৰক জলফাই হওক, কাৰোবাৰ ঘৰত আমলখি আছে, আমলখিয়ে হওক, কাৰোবাৰ আম আছে, যিসকলে বিক্ৰী কৰে তেওঁলোকে নিজে আহি পেলাই মোক ঘৰত দিয়েহি। এতিয়া মোৰ কেঁচা সামগ্ৰীৰ কাৰণে একো কঠিন নাই। আৰু মই দেখোঁ আমাৰ ইয়াত তেনেকুৱা ধৰণৰ কেঁচা সামগ্ৰী বহুত আছে। এতিয়া মই মোৰ গহপুৰ অঞ্চলত মই ইমানখিনি প্ৰডাকশ্যন দিছোঁ, মোৰ মাত্ৰ গহপুৰ অঞ্চলৰে কেঁচা সামগ্ৰী। মই গহপুৰৰ বাহিৰৰ পৰা মই কেঁচা সামগ্ৰী অনাগৈ নাই, কাৰণ গহপুৰত যিমানখিনি কেঁচা সামগ্ৰী আছে বেলেগ অঞ্চলতো আছে। কিন্তু মোৰ গহপুৰৰ কেঁচা সামগ্ৰীখিনিয়ে ভালকৈ চলি আছে। আমি পদ্ম ভঁৰালীৰ লগত কথা পাতিলোঁ। এতিয়া আমি দেখুৱাম যে পদ্ম ভঁৰালীৰ যিটো ফেক্টৰী আছে গোপালপুৰত, গহপুৰৰ গোপালপুৰত যিটো ফেক্টৰী আছে, আচাৰ বনোৱাকে ধৰি অন্যান্য সামগ্ৰী যিখিনি আছে, সামগ্ৰী নিৰ্মাণৰ ফেক্টৰীটো আছে, তাত মোৰ সতীৰ্থ সাংবাদিক নৱজিত আছে। নৱজিতৰ লগত ওচৰলৈ যাম, নৱজিতৰ পৰা জানিম। নৱজিতে দেখুৱালে পদ্ম ভঁৰালী গহপুৰৰ গোপালপুৰস্থিত কাৰখানাটোৰ সম্পৰ্কত, তাত কি কি সামগ্ৰী প্ৰস্তুতৰ সম্পৰ্কত আমাক দেখুৱালে। বিভিন্ন আচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী তাত প্ৰস্তুত কৰা হৈছে, তাৰ টেষ্ট সম্পৰ্কত দেখুৱালে, বজাৰৰ সম্পৰ্কত দেখুৱালে, আৰু সেই সামগ্ৰীসমূহ কেনেধৰণে নিৰ্মাণ কৰা হয় সেইটো দেখুৱালে। আৰু ইয়াৰ পৰা আমি এটা বস্তু জানিব পাৰিলোঁ যে পদ্ম ভঁৰালী এই যিটো ফেক্টৰী আছে তাত জীয়াৰী বোৱাৰীৰ পৰা ধৰি স্থানীয় লোকে কাম কৰি আছে। প্ৰায় 20টামান পৰিয়াল ইয়াত কাম কৰি আছে, আৰু তেওঁলোকৰ এই 20টা পৰিয়ালে ইয়াত কাম কৰি তেওঁ পৰিয়াল পোহপাল দি আছে। এনেদৰেই গহপুৰৰ গোপালপুৰস্থিত এই যিটো ফেক্টৰী আছে পদ্ম ভঁৰালী, এই ফেক্টৰীটো কিন্তু আশাৰ ৰেঙনি কঢ়িয়াই আনিছে এই পৰিয়ালসমূহৰ মাজলৈ, সমগ্ৰ অঞ্চললৈ। আনকি পদ্ম ভঁৰালীৰ ফেক্টৰীত নিৰ্মিত সামগ্ৰী এতিয়া কাষৰীয়া অৰুণাচল প্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ সদৃশ গুৱাহাটীলৈ প্ৰেৰণ কৰিবলগীয়া হৈছে, প্ৰেৰণ কৰিছে, তাতো বিক্ৰী হৈছে। এইটো এটা সুসংবাদ গহপুৰৰ বাবে। আৰু পদ্ম ভঁৰালী এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হ'ব আমাৰ উঠি অহা প্ৰজন্ম। হয়, আমি আজি বিজনেছ টক্সৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব, সময় শেষ হৈ আহিছে। শুভৰাত্ৰি, ধন্যবাদ।